নমস্কাৰ। অসমৰ ভূগোলৰ ৬ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে জনসংখ্যা হিচাপত অসমত কোনটো ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হিন্দু, বি দিয়া আছে ইছলাম, চি দিয়া আছে জৈন আৰু ডি দিয়া আছে খ্ৰীষ্টান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হিন্দু ধৰ্মাৱলম্বী। জনসংখ্যা হিচাপত অসমত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক। পূবৰ পোহৰ বুলি তলত উল্লেখ কৰা কোনখন চহৰক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মৰিগাঁও, বি দিয়া আছে শিৱসাগৰ, চি দিয়া আছে গুৱাহাটী আৰু ডি দিয়া আছে শিলচৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গুৱাহাটী। পূবৰ পোহৰ বুলি গুৱাহাটীক কোৱা হয়। টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1903 চনত, বি দিয়া আছে 1911 চনত, চি দিয়া আছে 1921 চনত আৰু ডি দিয়া আছে 1934 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1911 চনত। টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান 1911 চনত স্থাপন কৰা হৈছিল। বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 121 কিলোমিটাৰ, বি দিয়া আছে 131 কিলোমিটাৰ, চি দিয়া আছে 141 কিলোমিটাৰ আৰু ডি দিয়া আছে 161 কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 121 কিলোমিটাৰ। বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য হৈছে 121 কিলোমিটাৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1901 চনত, বি দিয়া আছে 1931 চনত, চি দিয়া আছে 1952 চনত আৰু ডি দিয়া আছে 1970 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হৈছিল। অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচনটোৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হাফলং, বি দিয়া আছে জাতিংগা, চি দিয়া আছে উমৰাংচু আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জাতিংগা। অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচনটোৰ নাম হৈছে জাতিংগা। ভাৰতৰ স্বাধীনতাৰ সময়ছোৱাত অসমৰ জিলা কেইখন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 11খন, বি দিয়া আছে 13খন, চি দিয়া আছে 17খন আৰু ডি দিয়া আছে 19খন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 13খন। ভাৰতৰ স্বাধীনতাৰ সময়ছোৱাত অসমৰ জিলা আছিল 13খন। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 671 কিলোমিটাৰ, বি দিয়া আছে 781 কিলোমিটাৰ, চি দিয়া আছে 891 কিলোমিটাৰ আৰু ডি দিয়া আছে 961 কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 891 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য হৈছে 891 কিলোমিটাৰ। হাতীদাঁতৰ শিল্পৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নলবাৰী, বি দিয়া আছে নগাঁও, চি দিয়া আছে বৰপেটা আৰু ডি দিয়া আছে বঙাইগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰপেটা। হাতীদাঁতৰ শিল্পৰ বাবে অসমৰ বৰপেটা বিখ্যাত। জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কাৰ্বি আংলং, বি কৰিমগঞ্জ, চি ডিমা হাছাও, ডি হাইলাকান্দি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিমা হাছাও। জাতিংগা অসমৰ ডিমা হাছাওত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি তলত উল্লেখ কৰা কোনখন চহৰক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে শিৱসাগৰ,
চি দিয়া আছে যোৰহাট আৰু ডি দিয়া আছে চৰাইদেউ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।